নমস্কাৰ ছাৰ বাইদেউসকল। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই অসমৰ সকলো চৰকাৰী কৰ্মচাৰী আৰু বেচৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটি বৃহৎ সুখবৰ দিছে, যাৰ দ্বাৰা ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰী আৰু বেচৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। হয় ছাৰ বাইদেউসকল, অহা 9 এপ্ৰিল 2026 তাৰিখে অসম বিধানসভাৰ নিৰ্বাচন আছে আৰু অসম বিধানসভাৰ এই নিৰ্বাচনত যাতে সকলো চৰকাৰী কৰ্মচাৰী আৰু বেচৰকাৰী কৰ্মচাৰীসকলে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰ বাবে অহা 9 এপ্ৰিল 2026 তাৰিখে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই পেইড হলিডে ঘোষণা কৰিছে। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলে আৰু বেচৰকাৰী কৰ্মচাৰীসকলে অহা 9 এপ্ৰিল 2026 তাৰিখে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ছুটিৰ সৈতে দৰমহা লাভ কৰিব, অৰ্থাৎ পেইড হলিডে লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আৰু বেচৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটি বৃহৎ সুখবৰ। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।